নমস্কাৰ, মোৰ নাম শ্ৰী গীতাশ্ৰী বৰা। মই এতিয়া ক্লাছ 1ত আৰু মোৰ মডেলিং কৰিব বহুত হেঁপাহ আছিল। মাহঁতে যেনেকৈ মোৰ আগবঢ়াই নিছে, দেউতা আৰু দাদা আৰু মা, মোৰ মাহঁতে বহুত ছাপোৰ্ট কৰে। মই বহুত ভাল পাম মাহঁতক কৰি, মোৰ বহুত হেঁপাহ আছে। এতিয়া মই দাৰ্জিলিঙত পাইছোঁ এবাৰ। মই ৰাইজৰ পৰা বহুত আশীৰ্বাদ বিচাৰোঁ, যাতে মোৰ বহুত আগবাঢ়ি যাওঁ ৰাইজৰ পৰা। মানে মডেলিঙত বহুতেই আগ্ৰহীত আৰু প্ৰথম মই এটা কথা কৈ ল'ব লাগিব। প্ৰথমতে মই অৰ্পণক মই ধন্যবাদ দি ল'ব লাগিব। অৰ্পণে প্ৰথমতে আমাৰ ছোৱালীজনীক উলিয়াই নিছে, আগুৱাই নিছে। তাৰপিছত আমি লৈ গৈছোঁ ছোৱালীজনী। প্ৰথম মানে জ্যোতি চিত্ৰবনত হেৰি কৰিছে, তাৰপিছত কৰাৰ পিছতে তাতো উইনাৰ হৈ আহিছে আৰু 4-5 জেগামানত তেনেকৈ কৰিলে। কৰাৰ পিছত লাষ্টত মানে এইবাৰ আকৌ 2026 চনত তাই দাৰ্জিলিঙত উইনাৰ হৈ আহিছে। তাই সৰুৰ পৰাই তাইৰ মডেলিং কৰাৰ খুব হেঁপাহ। তাই মানে কৈ থাকে মই মডেলিং কৰিম পেলাই মই মডেলিঙৰ মাষ্টৰণী হ'ম, এনেকৈ বুলি কয়। তাইৰ বয়স এতিয়া 6 বছৰ। তাই এতিয়া ক্লাছ 1ত। তাই যদি যিটো ভাবি আছে তাই মডেলিঙৰ মাষ্টৰণী হ'ম বুলি, মই কৈছোঁ তাই মডেলিঙতে তাই বহুত আগ্ৰহীত, সেইকাৰণে মডেলিঙতে তাই আগবাঢ়ি যাওক। তাৰ লগতে তাই পঢ়া শুনাটো আগবঢ়াই নিবলৈ তাই যত্ন কৰিছোঁ।